কৰ্মচাৰীসকলৰ এটা কোৱেৰিজ থাকে আৰু তেওঁলোকৰ কোৱেৰিজটো হ'ল যে ৰিটায়াৰমেণ্ট এজটো যিটো বৰ্তমান 60 বছৰ হৈ আছে সেইটো বঢ়াইছে নেকি। এই ক্ষেত্ৰত বহুতেই আচলতে জানিব বিচাৰে আৰু ইয়াতে আমি আজি ভিডিঅ'টোৰ জৰিয়তে এই বিষয়টোত আমি আলোচনা কৰিম যে আচলতে কোনসকল কৰ্মচাৰীৰ ৰিটায়াৰমেণ্ট এজ বঢ়োৱা হৈছে। এইখিনি গোটেইখিনি কথা আমি আজিৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকে চাওক কাৰ আচলতে বাঢ়িছে সেইটো আমি চাবলৈ চেষ্টা কৰিছোঁ, তাৰপিছত আমি বাকীখিনি খবৰ চাম। আপোনালোকে চাওক ইয়াতে while the central government remains at fixed retirement age of 60 years, states are allowed to set their own policies. মানে ষ্টেটবিলাকে তেওঁলোকৰ নিজৰ পলিচিছবিলাক কিছুমান ছেট আপ কৰে আৰু তেনেকুৱা ক্ষেত্ৰত আমি ইয়াতে দেখিছোঁ হাৰিয়ানা গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হাৰিয়ানা গভৰ্ণমেণ্ট ৰিচেণ্টলি ইনক্ৰিজ দ্য ৰিটায়াৰমেণ্ট এজ অফ ইটছ এমপ্লয়িজ ফ্ৰম 58 to 60, মানে 58 আগতে আছিলে তেওঁলোকৰ 60লৈকে বঢ়োৱা হৈছে আকৌ। And also raised the retirement age of Group D employees to 62 years from March 13, 2025. তো দেখিলে আপোনালোকে ইয়াতে যি তেওঁলোকৰ গ্ৰুপ ডি এমপ্লয়িজ আছে এই গ্ৰুপ ডি এমপ্লয়িজসকলৰ ৰিটায়াৰমেণ্ট এজটো তেওঁলোকে 62লৈ বঢ়াই দিছে আৰু এইটো March 13, 2025ৰ পৰা লাগু হ'ব। তো এই কথাটো আহিছিলে আপোনাৰ হাৰিয়ানা ষ্টেটৰ ফালৰ পৰা। কিন্তু আমি যদি অভাৰঅল চাওঁ, কাৰণ যিহেতু আমাৰ ইণ্ডিয়াত যিকেইখন ৰাজ্য আছে ৰাজ্যত আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আচলতে কি ধৰণৰ তেওঁলোকৰ হেৰি আছে এটা চাওক আপোনালোকে। কাৰেণ্টলি দ্য ৰিটায়াৰমেণ্ট এজ অফ মষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ইজ 60 years. দিছ ৰুল ইজ ক্লিয়াৰলি ষ্টাৰ্টেড আণ্ডাৰ ফাণ্ডামেণ্টেল ৰুল। ইয়াত আপোনালোকে দিছে একৰ্ডিং টু দিছ ৰুল এ গভৰ্ণমেণ্ট এমপ্লয়ি মাষ্ট ৰিটায়াৰ অন দ্য লাষ্ট ডে অফ দ্য মান্থ ইন হুইচ দে টাৰ্ণ 60 years old. তো ইয়াতে কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি মষ্ট অফ দ্য কেছেছ আপোনালোকে ইয়াতে দেখা পাব যে 60 বছৰ তেওঁলোকৰ সময়সীমা ৰাখিছে 60 বছৰ আৰু 60 বছৰ হোৱাৰ লাষ্ট দিনলৈকে আপোনালোকে চাকৰি কৰিব পাৰিব। এই কথাটো কৈছে দ্য মান্থ ইন হুইচ দে টাৰ্ণ 60 years, তেওঁলোক 60 years নোহোৱালৈকে তেওঁলোকে কৰিব পাৰিব আৰু হোৱাৰ লগতে তেওঁলোকে ৰিটায়াৰ ল'ব লাগিব। গতিকে ইয়াতে কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন নাই যে 62 বছৰলৈকে বঢ়োৱা হৈছে। কিন্তু দুই এখন ষ্টেটত আমি হাৰিয়ানাত দেখিলোঁ তেওঁলোকৰ বঢ়োৱা হৈছে, কিন্তু কিছুমান কণ্ডিশ্যনত বা কিছুমান বিশেষ কেটেগৰীৰ এমপ্লয়িজসকলৰ বঢ়াই দিয়া হৈছে। তো আৰু এটা আমি খবৰ ইয়াতে চাম। তো ক্লিয়াৰিফিকেশ্যন বাই ইউনিয়ন মিনিষ্টাৰ। এতিয়া ইয়াতে দিছে মিনিষ্টাৰ জিতেন্দ্ৰ সিং ৰেছপণ্ড টু এ কুৱেশ্যন ইন পাৰ্লিয়ামেণ্ট ষ্টেটিং ডেট ন' ফৰ্মেল প্ৰপ'জেল টু ইনক্ৰিজ দ্য ৰিটায়াৰমেণ্ট এজ has been submitted to the central government. He also added the retirement age data for both central and state government employees is not maintained certainly, as individual states have the authority to decide the retirement rules for their own employees. তো যি আপোনাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে তেওঁ কুৱেশ্যনৰ আনচাৰ দি দিছে যে এনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল নাই যে এজ বঢ়োৱা হ'ব, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ এজ বঢ়োৱা হ'ব বুলি কোনো ধৰণৰ তেনেকুৱা পলিচিছ তেওঁলোকৰ হেৰি নাই, প্ৰপ'জেল লোৱা নাই। কিন্তু তেওঁ এটা কথা কৈছে যে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি ৰাজ্য থাকিব এই ৰাজ্যবিলাকৰ নিজৰ কিছুমান তেওঁলোকে ৰুল থাকিব পাৰে বা ডিচাইড কৰিব পাৰে, সেই কথাটো ইয়াতে কৈছে। তো এইটোৱে আছিলে আমাৰ আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।